का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিজ্ঞানসন্মত ছাগলী পালন এক লাভজনক ব্যৱসায়। এজন দুখীয়া লোকেও কম ঠাইতে কম খৰচতে ছাগলী পালন কৰিব পাৰে বাবে ছাগলীক দুখীয়াৰ গাই গৰু বুলি কোৱা হয়। 2019 চনৰ পশুধন পিয়লৰ তথ্য অনুসৰি অসমত 43 লাখ ছাগলী আছে আৰু ই ৰাজ্যখনৰ মুঠ পশুধনৰ 24%। ছাগলী পালনৰ বহুতো সুবিধা আছে। ছাগলী পালনৰ বাবে অধিক মূলধনৰ প্ৰয়োজন নহয়। ছাগলী পালনৰ বাবে প্ৰয়োজনীয় ঘৰ-দুৱাৰৰ খৰচ সামান্য। ছাগলীৰ আকাৰ সৰু আৰু ইহঁত শান্ত স্বভাৱৰ। সেয়েহে মহিলা বা ল'ৰা-ছোৱালীয়ে অতি সহজে 5ৰ পৰা 6জনী ছাগলী পালন কৰিব পাৰে। ছাগলীৰ গাখীৰ উত্তম আহাৰ। চৰ্বিৰ কণাবোৰ সৰু বাবে ই সহজে হজম হয়। ছাগলীৰ মলমূত্ৰ ভাল সাৰ। ছাগলীৰ মাংস সুস্বাদু আৰু কোনো ধৰ্মীয় বাধ্যবাধকতা নাই। ছাগলী সাধাৰণতে মুকলি পদ্ধতি, অৰ্ধমুকলি পদ্ধতি আৰু আবদ্ধ পদ্ধতিত পালন কৰা হয়। ছাগলীৰ বাবে উপযুক্ত হ'ল চাংঘৰ। চাংঘৰত যিহেতু ছাগলীৰ মলমূত্ৰবোৰ তললৈ সৰি পৰে, সেইবাবে চাফ চিকুণ কৰাত সুবিধা হয় আৰু পেলুজনিত ৰোগ আৰু হাঁওফাঁওৰ ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে। ছাগলী পালনৰ বাবে কেনেধৰণে আগবাঢ়িব লাগে সেই বিষয়ে জ্যেষ্ঠ পশু চিকিৎসক ডাক্তৰ যোগেন্দ্ৰনাথ চহৰীয়াই এনেদৰে কয়। ছাগলীটো মানে আমাৰ পৰমেন্স কাউ বুলিয়ে কয়, মানে দুখীয়া মানুহৰ গাই গৰু বুলি কয়। গতিকে আমি খুব কম খৰচতে ফাৰ্ম কৰিব পৰাটোৱে হ'ল ছাগলী ফাৰ্মটো। কিন্তু তাৰ কাৰণে ফাৰ্মখন কৰিবলৈ কিন্তু নিজৰ আমাৰ ওখ ভেটি লাগিব, ঔষধ থাকিব লাগিব। কিয়নো যিহেতু ছাগলীয়ে সদায় সেমেকা ঠাইত ঘাঁহো নাখায় আৰু থাকিলেই তাৰমানে প্ৰব্লেম হয়। সেইকাৰণে ওখ ঠাই সকাই বিচাৰে, ওখ ঠাইত ঘাঁহ খাব বিচাৰিছে বা গছৰ পাত খাব বিচাৰে। গতিকে আমি সদায় আমাৰ ছাগলী ফাৰ্মখন কৰোঁতে অলপ ওখ ঠাই আমাৰ নিৰ্বাচন কৰাটো ভাল। ওখ ঠাই হ'ব লাগিব। আগবাহিৰে পৰিষ্কাৰ পানী আৰু বিজুলী বাতিৰ সিমান মানে ইয়াতে হেৰি নাথাকে, নকৰিলেও কথা নাই। আমাৰ মেইন কথাটো হ'ল ওখ ভেটি থাকিবলৈ আৰু এটা ঘাঁহৰ কাৰণে, স্পেচিয়েলি ঘাঁহ চৰিবৰ কাৰণে, ছাগলী চৰিবৰ কাৰণে এটা ঘাঁহৰ প্লট এটা অত্যন্ত দৰকাৰী। মিনিমাম এবিঘামানৰ দিব পাৰি। আৰু তাৰে ফিচাৰী যদি থাকে, ফিচাৰী পাৰত আমি যদি লোকেল ছাগলী পোহোঁ, এইবিলাকে আমাৰ বেছিভাগ চৰি খাব। ইহঁতৰ মানে গ্ৰেজিংটো সদায় কৰি থাকে। কিন্তু আমাৰ যিখিনি আমাৰ উন্নত জাতৰ ছাগলী আজিকালি মানুহে আগ্ৰহী হৈছে, যে বিটেল, চিৰহী, যমুনাপাৰী, এইবিলাকৰ কাৰণে আমাৰ কি হ'ল গছৰ পাতৰ খুব প্ৰয়োজন হয়। কাৰণ সিহঁতে ব্ৰাউজিংটো ভাল পায়, ওখ মানে জঁপিয়াই খাবলৈ ভাল পায়। গতিকে সেইখিনিৰ কাৰণে আমাৰ যদি এটা ফিচাৰী থাকে, সেই ফিচাৰী পাৰটো এনেই পৰি থাকিব নালাগে। সেই ফিচাৰী পাৰত আমি কিছুমান চুবাবুল গছ লগাব পাৰোঁ। আমাৰ হাইব্ৰিড যিটো ঘাঁহ চুবাবুলো লগাব পাৰোঁ। আমাৰ কঁঠালৰ পাত, পাকৰি পাত, এনেকুৱা গছবিলাক আমি লগাব পাৰোঁ। গামৰি থাকে, গামৰি খাই আমাৰ যিটো নেমু, মহানেমুটো নহয়, আমাৰ যিটো ক'লা যিটো থাকে সেইটো নেমু পাতো খুব ভাল পায়। গতিকে এনেধৰণৰ কিছুমান আমি গছ লগাব লাগে, যিটো আমি বাৰিষা কালত চৰিব নোৱাৰিলে সেই পাতটোৱে যাতে আমাৰ সমস্যাটো সমাধান কৰিব পাৰে। গতিকে এইখিনি হ'ল ছাগলী পামৰ কাৰণে। আৰু চাংঘৰটো বনাই দিব লাগে। মাটিত থাকিবলৈ ছাগলী টান পায়, কাৰণ আটাইতকৈ ঠাণ্ডা সহ্য কৰিব নোৱাৰাটোৱে হ'ল আমাৰ ছাগলী। ছাগলী অকণমান ঠাণ্ডা পালেই তাৰমানে জ্বৰটো উঠে। গতিকে সিহঁতে ইয়াতো বৰষুণ পালেই তাৰমানে দৌৰি আহি ঘৰত সোমায়। গতিকে ছাগলীৰ কাৰণে সদায় চাংঘৰ লাগে। আৰু তলত যাতে ছাগলীৰ বিষ্ঠাটো পাৰ হৈ যাব পাৰে, গজি নাথাকে, তাৰ কাৰণে অকণমান ফাঁক দি আমাৰ ট্ৰেডিশ্যনেলি আমাৰ যিবিলাক ধৰক তামোল গছ থাকে, নাৰিকল গছ থাকে, ফালি বা বাঁহ ফালি আমি ধুনীয়াকৈ কম খৰচতে আমি বনাই ল'ব পাৰোঁ। তাৰ কাৰণে কোনো কংক্ৰিট ফ্ল'ৰৰ দৰকাৰ আমাৰ নাই। ছাগলী পালন লাভজনক হ'বলৈ হ'লে ছাগলী নিৰ্বাচন সঠিক হ'ব লাগিব। য'ৰে ত'ৰে পৰা ছাগলী নিকিনি জনা উৎসৰ পৰা ছাগলী কিনিব লাগে।
মাইকী ছাগলীজনীৰ দৈহিক গঠন আকৰ্ষণীয় আৰু চাৰিওখন ঠেঙতে সমানে ভৰ দিয়া হ'ব লাগে। গাটো দীঘল, আগফালে ঠেক আৰু পিছফালে বহল হ'ব লাগে। উহাৰ দীঘল আৰু পিছ ঠেঙলৈ প্ৰসাৰিত হ'ব লাগে। চকু উজ্জ্বল আৰু ছাল চিকচিকীয়া হ'ব লাগে। প্ৰজননৰ বাবে ব্যৱহাৰ কৰিবলগীয়া মতা ছাগলীৰ নিৰ্বাচন সঠিক হ'ব লাগে। মতা ছাগলীটোক জাকটোৰ আধা বুলি কোৱা হয়। 10 পৰা 15 জনী মাইকী ছাগলীৰ বাবে এটা স্বাস্থ্যৱান মতা ছাগলীৰ প্ৰয়োজন হয়। 1.5 পৰা 2 বছৰৰ মূৰে মূৰে মতা ছাগলীটো সলনি কৰিব লাগে। ছাগলী নিৰ্বাচন সম্পৰ্কে ডাক্তৰ যোগেন্দ্ৰনাথ চহৰীয়াই এনেদৰে কয়। আমাৰ সুবিধা, আমাৰ ছাগলী ফাৰ্মত অত্যন্ত দৰকাৰী। আমাৰ বজাৰত চাহিদা আছে। লোকেল ছাগলী আমাৰ অত্যন্ত চাহিদা আমাৰ বজাৰত, কিন্তু বিটেলটোৰ অকণমান লোকেল আমাৰ মাৰ্কেটত আকৌ কম চলে। কিন্তু এইটো আমাৰ এটা ছিজন থাকে কুৰবানীৰ সময়ত বা এইটো চলে, আমাৰ বিটেল ছাগলীবিলাক খুব হাই দামত বিক্ৰী হয়। গতিকে এটা ভাল মাৰ্কেট এটা পোৱা যায়। সেইকাৰণে এতিয়া মানুহখিনি মানে আগ্ৰহী হৈছে। আৰু বিটেল বা আমাৰ যিখিনি একজেটিক ব্ৰিড আছে তাৰ পৰা ক্ৰছ কৰি যিখিনি আমাৰ ক্ৰছ ব্ৰিড হ'ব সেইখিনি ৱেটটো বাঢ়ে। সেইকাৰণে ফাৰ্মাৰ যথেষ্ট লাভৱান হয়। গতিকে সেইটো মই কথাটো কৈছোঁ যে প্ৰথমতে লোকেল হ'ব লাগে। লোকেলটো মানে ছাগলী কেনেকৈ হ'ব লাগে, হেভি হ'ব লাগে, আৰু যিটো অহাৰখন অলপ ডাঙৰ হ'ব লাগে, আৰু ছমহীয়া তাৰমানে বছৰত 2 বাৰ পোৱালি দিয়া হ'ব লাগে। তেনেকুৱা আমাৰ লোকেলি যি কিছুমান ছাগলী আছে সেইবিলাক মানে প্ৰথম যেতিয়া ফাৰ্ম আৰম্ভ কৰিব তেওঁ এইটো চাব লাগে যে বজাৰৰ পৰা ছাগলী কিনিব নালাগে। কাৰণ বজাৰত বিভিন্ন ধৰণৰ ছাগলী ওলায়, কিছুমানৰ ভেকচিন কৰা থাকে, কিছুমান নকৰা থাকে। গতিকে তাৰ পৰা হয়তো ভাইৰাছ কেৰি হ'ব পাৰে। ছাগলীটো আমাৰ এইটো কাৰণে ল'ব লাগে যে আমি কম খৰচত পুহিব পাৰোঁ আৰু আমাৰ ঘৰৰ মাইকী মানুহখিনি ল'ৰা ছোৱালীখিনিও তাৰমানে এইখিনি মেনেজমেণ্ট কৰিব পাৰে। গতিকে মেনেজমেণ্টত ছাগলী ইমান প্ৰব্লেম নাথাকে। ধুনীয়াকৈ পদত থাকিলে পদত খালে, আকৌ আহি বৰষুণ পৰিলে আকৌ ঘৰত সোমাই গ'ল, চাংঘৰত সোমাই গ'ল। আৰু কনচেণ্ট্ৰেট ফিডৰ ভিতৰত আমি মাকৈ দিব পাৰোঁ, গমৰ ভুচি দিব পাৰোঁ, আৰু যদি আকৌ পাই যায় খাহী ছাগলীবিলাক অকণমান বুট দিব পাৰি, যিটো গ্ৰাম বুলি কয়। আৰু পানীটো চাপি মানে দিব লাগে, এইটো পৰিষ্কাৰ পানীটো দিব লাগে। গতিকে এইখিনি হ'ল আমাৰ ছাগলী পালনৰ সুবিধা। এজন মানুহৰ সহজতে যদি খেতি কৰিবলৈ মন নাথাকে, খেতি মাটি আছে কিন্তু কৰিব নালাগে, গতিকে ছাগলী ফাৰ্ম এখন আৰম্ভ কৰি যথেষ্ট লাভৱান হ'ব পাৰে বুলি মই ভাবোঁ। সেয়েহে ছাগলী নিৰ্বাচনত ছাগলী পালকসকল সচেতন হ'ব লাগে। বৰ্তমান আমাৰ ৰাজ্যৰ বহুতো পশুপালক মিশ্ৰিত পাম স্থাপনৰ বাবে আগবাঢ়ি আহিছে আৰু তেওঁলোক সফলো হৈছে। কৃষি দৰ্শনত এইবাৰ চিনাকি হওঁ আহক এনে এগৰাকী সফল পশুপালকৰ সৈতে। মই বৰ্তমান য'ত থিয় হৈ আছোঁ এয়া দৰং জিলাৰ চিপাঝাৰৰ একেবাৰে উত্তৰ সীমামূৰীয়া অঞ্চল কালজুৰি। আৰু এই কালজুৰি অঞ্চলৰে এগৰাকী প্ৰগতিশীল পশুপালক হ'ল ডিম্বেশ্বৰ কলিতা ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। আমি দেখিছোঁ এটা বিশাল অঞ্চল, আপুনি ছাগলীও পুহিছে, এইফালে দেখিছোঁ আপুনি গাহৰিও পুহিছে, আৰু সৌপিনে দেখিছোঁ আপুনি কুকুৰাও পুহিছে। আপুনি কেতিয়াৰ পৰা এই পশুপালন বা কুকুৰা পালনৰ লগত জড়িত হ'ল? মই প্ৰথম 2008 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। ব্ৰইলাৰ মুৰ্গী আৰু কুকুৰা, লোকেল মুৰ্গী বুলি যিটো কয়, এইটো আৰম্ভ কৰিছিলোঁ। কিমান? তেতিয়া মানে ব্ৰইলাৰ 1000 আৰু কুকুৰা মানে 50টা 70টা এনেকুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছতে লাহে লাহে 2014 চনত গাহৰি 2টা গাহৰিৰ পৰা মই আৰম্ভ কৰিলোঁ। এতিয়া গাহৰি কিমান আছে? এতিয়া গাহৰি হৈছে মোৰ 29টা। আৰু এতিয়া এইফালে আৰু এই ফাৰ্মখন হেৰি কাৰণে পুতি লৈছোঁ। এতিয়া আৰু ৰুম ইফালে আৰু 10টা বঢ়ালে মোটামুটি 50টা গাহৰি মই ৰাখিব পাৰিম। আৰু আমি ছাগলীও দেখিলোঁ, আপোনাৰ যথেষ্ট ছাগলী আছে। ছাগলী মোৰ এতিয়া বৰ্তমান 32টা ছাগলী আছে। মই মানে 100টা ছাগলী পোহাৰ কাৰণে এটা প্লেন কৰি লৈছোঁ। আৰু আপুনি এইফালে উন্নত জাতৰ ছাগলীও পুহিছে? উন্নত জাতৰ। এই এটা আছে, নতুনকৈ এটা বিট আনিছোঁ, নামটো চিৰোহী আছে এটা, এই বিটটো। তাৰপিছতে বিটেল আছে 2টা মাইকা ছাগলী। তাৰপিছত এইটো আকৌ ৰাজস্থানৰ পৰা আজি 5 দিন আগতে আনিছোঁ, নতুনকৈ আৰু এটা বিট আনিছোঁ। আপুনি ৰাজস্থানত গৈছিলে নে কাৰোবাৰ জৰিয়তে? এই এজন মানুহৰ জৰিয়তে আনিছোঁ, তেওঁ আনিছে, তেওঁ ফাৰ্ম কৰে, তেওঁৰ লগতে একেলগে আনিছোঁ। কি দামত এইটো লগা হৈছে? আপোনাৰ 12,000 টকাত আনিছোঁ। 12,000 টকা লৈছে। আপোনাৰ গাড়ী খৰচ তাত লোৱা, এইটো ৰাজস্থানৰ পৰা আনিছোঁ। আগৰটো পাঞ্জাৱৰ পৰা আনিছিলোঁ চিৰিয়েলটো, ঠিক তেনেকৈ আনিছিলোঁ। আৰু এতিয়া মানে পুখুৰীও দেখিছোঁ আপুনি? হয়, পুখুৰী পালনো কৰি আছে? হয়, মীন পালন কৰি আছোঁ। কি কি মাছ আছে আপোনাৰ? আপোনাৰ ৰৌ, মিৰ্গা,
চিলভাৰ, এই ভকুৱা, এই কমন কাপ, গছ কাপ, এই গোটেইখিনিয়ে হেৰি কৰোঁ। তাৰমানে গোটেইগিলা মিক্স কৰি দিওঁ, সেইটো কাৰণে যে এটা জাতিৰ মাছ পুহিলে তাৰমানে খাদ্যটো সি কিছু খাদ্য নাখায়তো, গোটেইবিলাক মিক্স কৰি দিলে খাদ্যটো তাৰমানে সকলোৱে খায়। আৰু মাছবিলাক কিছু ওপৰত থাকে, কিছু মাজত থাকে আৰু কিছু তলত থাকে। তিনিটা ষ্টেপত মাছবিলাক থাকে। ওপৰত চিলভাৰ ভকুৱাটোৱে ওপৰত দানা খালে, মাজৰখিনিত খালে আপোনাৰ ৰৌ, মিৰ্গা এতিয়া খালে, আৰু তলত খাব কমন কাপ এতিয়া খালে। আৰু যি ছাইডৰ ঘাঁহ বন গছ গছনি কিবা থাকিলে সেইটো গ্লাছ কাপে সেইটো খাব। আৰু এতিয়ালৈকে আপুনি যি কৰিছে আমাৰ বিশেষকৈ পশুপালনৰ ক্ষেত্ৰত, গাহৰি পালনে হওক বা ছাগলী পালনে হওক বা কুকুৰা পালনে, আপুনি নিজৰ পুঁজিৰে কৰিছেনে কিবা চৰকাৰী সাহায্য বা ঋণ পাইছে কেতিয়াবা? নাই, এতিয়ালৈকে ঋণ পোৱা নাই। মই নিজৰ পুঁজিৰ পৰাই মই মানে প্ৰথমতে 5,000 টকা লৈ পেলাই আৰম্ভ কৰিছিলোঁ। তাৰ পৰা আহি এইখিনি বৰ্তমান পাইছোঁ। আৰু এতিয়া আপোনাৰ যিটো অভিজ্ঞতা ধৰক ইমান বছৰৰ, এই আপোনাৰ উপাৰ্জন যদি বছৰেকীয়া হিচাপত আমি ধৰোঁ, এতিয়া গাহৰিৰ পৰা ধৰক আপোনাৰ কিমানখিনিমান উপাৰ্জন হয়, বা ছাগলীৰ পৰা কিমানখিনিমান হয়, বা কুকুৰাৰ পৰা কিমানখিনিমান, এটা আনুমানিক এই কুকুৰাৰ পৰা মোৰ 80-85,000 টকা বছৰত আহে, কাৰণ সেইটো অলপ কম পৰিমাণে। গাহৰিত মোৰ মোটামুটি 4 লাখ টকা 4.5 লাখ টকা তেনেকুৱা বছৰি ইনকাম হয়। আৰু ছাগলীৰ পৰাও মোটামুটি 3 লাখ 3.5 লাখ এনেকুৱা তাৰমানে ইনকাম হয়, অৰ্থাৎ খৰচবিলাক গৈ। খৰচ কিন্তু যথেষ্ট হয়। মোটামুটি গাহৰিটো 75% বিক্ৰী কৰি যি দিব, 75% কিন্তু খুৱাওঁতে যায়। গাহৰিত ইমান খুৱাব লাগে। আৰু ছাগলীৰ কি পোৱালি বিক্ৰী কৰে নে? এই পোৱালিও বিক্ৰী কৰোঁ, ডাঙৰ হেৰিও বিক্ৰী কৰোঁ, খাচী কৰিও বিক্ৰী কৰোঁ। এতিয়া এই মাঘ বিহুৰ আগে আগে মই 8টা বিক্ৰী কৰিছোঁ খাচী। কিমান দামত বিক্ৰী কৰিছে বা কিমান? আপোনাৰ সেইবিলাক আপোনাৰ 25,000, তাৰপিছতে 15,000, 18,000 এনেকুৱা হিচাপত বিক্ৰী কৰিছোঁ। মানে গড়ে 20,000 মানকৈ ধৰিলে আপুনি 8টা খাহীত প্ৰায় 1,60,000, মানে 1.5 লাখ মান টকা আপুনি পাব পাৰে। আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি কেতিয়াবা? প্ৰশিক্ষণ লৈছোঁ। ক'ত লৈছে, কেনেকুৱা? আপোনাৰ মই বৰ্ণিহাটত লৈছোঁ ছাগলীৰ প্ৰশিক্ষণটো। ছাগলী গৱেষণা কেন্দ্ৰ আছে বৰ্ণিহাটত, তাতে মই 4 দিনীয়া প্ৰশিক্ষণ লৈছোঁ। তাৰ পাছতে লোকেলত যিবিলাক এই এদিনীয়া 2 দিনীয়া কৰ্মশালাবিলাক হয় সেইবিলাকত মই হেৰি কৰোঁ। তাৰপিছতে ৰাণীত মই গাহৰিৰ প্ৰশিক্ষণ লৈছোঁ, এসপ্তাহৰ প্ৰশিক্ষণ আছিল তাতে, ৰাণীত লৈছোঁ। তাৰপিছত আমাৰ ইয়াতে যিবিলাক কৰ্মশালা হয় সেই কৰ্মশালাবিলাকতো মই চববিলাকতে এটেণ্ড কৰোঁ, এনেকুৱা কৰোঁ। তাৰপিছতে ফিচাৰীৰ হেৰি লৈছোঁ, ট্ৰেইনিং লৈছোঁ মই। আমাৰ তাতে দৰং জিলাতে ডিগিবাৰ পুখুৰী বুলি আছে, সেই পুখুৰীতে 7 দিন নে 8 দিন এনেকুৱা এটা প্ৰশিক্ষণ আছিলে, মোৰ খুব ভালকৈ মনত নাই, দেৰি হ'ল। তাতে মই ফিচাৰীৰ কাৰণে ট্ৰেইনিং লৈছোঁ। আমি ইতিমধ্যে ডিম্বেশ্বৰ কলিতা ডাঙৰীয়াৰ পৰা গম পালোঁ যে তেওঁ 2008-09 চনত কুকুৰা পালন, তাৰপাছত পৰ্যায়ক্ৰমে গাহৰি পালন আৰু ছাগলী পালন কৰি আজি এই অৱস্থা পাইছে। আৰু তেখেতৰ গোটেই পৰিয়ালটোৱে বৰ্তমান এই পশুপালন আৰু বা মীন পালনৰ পৰা হোৱা উপাৰ্জনেৰে আজি এই অৱস্থা পাইছে, তেওঁৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছে। মই এতিয়া কলিতা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ পৰিয়ালটো কিমানজনীয়া বা ল'ৰা ছোৱালী আপোনাৰ কি পঢ়ি আছে বা কিবা কৰি আছে নেকি? মোৰ পৰিয়ালটো 4জনীয়া। মই, মোৰ মিছেছ, ল'ৰা এটা, ছোৱালী এটা, এই 4জনীয়া পৰিয়াল। এই ল'ৰাটোৱে BSc পাছ কৰি আপোনাৰ মঙলদৈ ষ্টেট বেংকত আপোনাৰ অডিটৰ কণ্ট্ৰেকচুৱেলত আছে। আৰু ছোৱালীটোৱে বৰ্তমান M.Com পঢ়ি আছে গুৱাহাটী কমাৰ্চ কলেজত। আৰু আপুনি নিজে পঢ়া শুনা কিমানলৈকে কৰিছিলে? মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া চাকৰি তাকৰিৰ মোৰ ইণ্টাৰেষ্ট নাই, নোহোৱাৰ কাৰণে হয়তো সেইটো সময়ত চাকৰি বিচাৰিলে পালোঁ হয়, কিন্তু ইণ্টাৰেষ্ট নাই। মই মানে আগতে বিজনেছ কৰিছিলোঁ, তাৰপিছতে ফাৰ্ম কৰি আছোঁ। বিজনেছ মানে কেনেকুৱা কাম কৰিছিলে? এই মই 87ৰ পৰা মই নাৰিকলৰ ছাপ্লাই কৰিছিলোঁ শিলিগুৰি, তাৰপাছতে পাটনা, গোৰখপুৰ, এইবিলাকত মই নাৰিকল লৈ গৈছিলোঁ। আমাৰ অসমত তেতিয়া বহুত নাৰিকলৰ উৎপাদন হৈছিলে, সেইবিলাক লৈ মই তাতেও মই বিক্ৰী কৰিছিলোঁগৈ ট্ৰাকেৰে। আৰু নাৰিকলৰ ব্যৱসায়টো বাদ দি আপুনি যে পশুপালনলৈকে আহিলে, কোনোবাই ক'লে নে আপুনি নিজে ভাবি কিবা সিদ্ধান্ত ল'লে? নহয়, সেইবিলাকত গৈ মই যিবিলাক পশুপালকবিলাক দেখিলোঁ, দেখি পেলাই মোৰ খুব এটা ইণ্টাৰেষ্ট আহি গ'ল।
যে এই ইমান জাৰ্ণি কষ্ট কৰি হেৰি কৰাত কৰি আচলতে এইবিলাকত দেখোঁ ভাল দেখোঁ ঘৰতে বহি পেলাই কৰিব পাৰি এইটো বুলি পেলাই মই সেইবিলাক দেখা পাই মোৰ মানে মনবিলাক এই ফাৰ্মৰ প্ৰতি ইণ্টাৰেষ্ট আহি গ'ল আৰু আপোনাৰ এই ক্ষেত্ৰত পশুপালন বিভাগৰ পৰা আপুনি কেনেধৰণৰ সহায় সহযোগিতা পাইছে বা আমাৰ পশু চিকিৎসকসকলৰ পৰা এই পশু চিকিৎসকসকলৰ পৰা মই সহানুভূতি ঠিকে পাইছোঁ তেওঁলোকক যেতিয়াই মই ফোন কৰোঁ তেতিয়াই তেওঁলোকে আহি চিকিৎসা পাতি কৰে ঔষধ পাতি দিয়ে এই ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা মই ভাল সঁহাৰি পাইছোঁ আৰু আপোনাৰ ধৰক আজি ইমান বছৰৰ যিটো অভিজ্ঞতা এই অভিজ্ঞতাৰ পৰা আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকে কি কৰিম ধৰক সিদ্ধান্ত ল'ব পৰা নাই তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে তেওঁলোক কেনেকৈ আগবাঢ়ি অহা উচিত মইতো প্ৰায়বিলাক হেৰি আহিলে কওঁ মই বোলো এই এনেকৈ চাইকেল মাৰি বাইক চলাই ঘূৰি কিয় ফুৰি আছা এই এখন হেৰি কৰাচোন এটা গাহৰি মোৰ পোৱালি এটা লৈ যোৱাচোন যাই পেলাই আৰম্ভ কৰা প্ৰথমতে এই গাহৰিটোৰ পৰা একো নাপাওঁ বুলি ধৰি লোৱা শিক্ষাখিনি হ'ব তাৰ পাছৰ পৰা লাহে লাহে পাৰিবা মুৰ্গী 10টা আনি ঘৰত পোহাচোন পুহিলে সেই 10টাটো মৰি যোৱাও ধৰ তাৰ পাছত দেখিবা যে সেই 10টা যেতিয়া মৰিল কিয় মৰিল কেনেকৈ মৰিল ঠেকিলেহে শিকে বুলি কথা এটা আছে গতিকে ঠিক তেনেকুৱাকৈ আৰম্ভ কৰাচোন মইতো প্ৰত্যেকবিলাকে কওঁ মোৰ ঘৰত আহিলে আৰু কোনোবা যদি মোৰ ওচৰত আহি পেলাই কি ইয়াৰ পৰামৰ্শ বিচাৰে মইতো খুব গৌৰৱান্বিত হওঁ যে সেইজনে যে মোক পৰামৰ্শ বিচাৰিছে তাৰমানে তেওঁৰ ইণ্টাৰেষ্ট আছে গতিকে শিকক নিজে ফাৰ্ম কৰক কৰি পেলাই স্বাৱলম্বী হওক মই সদায় সেইটোৱে ভাবোঁ এনেই অনাই বনাই ঘূৰি ফুৰিব নালাগে তাৰমানে আমাৰ ৰাজ্যখনৰ যদি কোনোবা অঞ্চলৰ কোনোবা আগ্ৰহী ব্যক্তিয়ে আপোনাৰ পামলৈ আহি চাব বিচাৰে আপুনি বিনামূলীয়াকৈ তেওঁলোকক প্ৰশিক্ষণো দিব বা চাবলৈ সুযোগটো দিব নহয় জানো নিশ্চয় নিশ্চয় মই ডিম্বেশ্বৰ কলিতা ডাঙৰীয়াই ক'লে আমাৰ ৰাজ্যৰ কোনোবা আগ্ৰহী ব্যক্তিয়ে যদি তেখেতৰ পাম পৰিদৰ্শন কৰিব বিচাৰে বা প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব বিচাৰে শ্ৰী কলিতাই সদায় তেওঁলোকক আদৰণি জনাব আৰু আমিও কলিতা ডাঙৰীয়াক পুনৰ অভিনন্দন আৰু শুভেচ্ছা জনাই আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ ডিম্বেশ্বৰ কলিতাৰ দৰে এনে পশুপালকেই হ'ব পাৰে আত্মনিৰ্ভৰ অসম গঢ়াৰ আধাৰ এখন ছাগলী পামৰ লাভ লোকচান মূলতঃ নিৰ্ভৰ কৰে পামখন কিমান দূৰ ৰোগমুক্ত কৰি ৰাখিব পৰা যায় সেই কথাটোৰ ওপৰত ছাগলীক নিয়মীয়াকৈ পেলুৰ দৰৱ খুৱাব লাগে ইয়াৰ উপৰিও PPR এণ্টাৰটেক্সমিয়া আদিকে ধৰি কেইবিধমান ৰোগৰ প্ৰতিষেধক সময়মতে দিয়াব লাগে ছাগলীৰ বেমাৰ আজাৰৰ বিষয়ে ডাক্তৰ যোগেন্দ্ৰনাথ চহৰীয়াই এনেদৰে কয় ছাগলীৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত বিশেষ বেম নাই এইকাৰণে মই ক'লোঁ যে প্ৰথমতে ওখ ভেটি লাগে ওখ ঠাইত অকণমান ঘাঁহ খাব লাগে কাৰণ ছাগলী সদায় পানীত নামি ঘাঁহ নাখায় গতিকে পানীত নামি ঘাঁহ নাখাৰ কাৰণে ওখ থাকিব লাগে আৰু পানীত নামি ঘাঁহৰ পিছতে লিভাৰ ফ্লুক বা এনেকুৱা সমস্যা আহিব পাৰে যদি কোনোবা ছাগলী খায়ো তেতিয়া লিভাৰ ফ্লুক বা পেৰাচিটামল প্ৰব্লেম আহিব পাৰে গতিকে আমি পেলুৰ দৰৱটো 3 মাহৰ অন্তৰত আমি দিব পাৰোঁ আৰু পোৱালিবিলাকৰ এমাহৰ পিছতে আমি যিটো আমাৰ এস্কাৰিছ বুলি কয় ৰাউণ্ড ৱৰ্ম ঘূৰণীয়া পেলুটো সেইটোৰ কাৰণে আমি মাহতে আমি ফাৰ্মাৰবিলাকক এডভাইচ কৰোঁ তেনেকৈ মাৰ্কেটত পোৱা যায় আৰু এজন প্ৰেক্টিশ্যনৰ পৰা প্ৰেছক্ৰিপশ্যন লৈ উঠি আপুনি সহজতে কৰিব পাৰে আৰু ভাইৰাছজনিত দুটা মাৰাত্মক ভাইৰাছ আমাৰ ছাগলীৰ ক্ষেত্ৰত দেখা যায় সেইটো হ'ল এটা PPRটো মানে অসমীয়াত ঠিক এনেকুৱা পেপ্টিজাছ পেটি ৰুমিনেণ্ট বুলি কয় কিন্তু PPR বুলিয়ে আমাৰ মানুহবিলাকে গম পাইছে এইটো বেমাৰ তাৰমানে আজি খুব বেছি দিন হোৱা নাই বেছি বছৰ হোৱা নাই যেতিয়া আমাৰ বাহিৰৰ পৰা ৰাজস্থান পাঞ্জাবৰ পৰা যেতিয়া বাহিৰৰ ছাগলী আনিব ধৰিলে তাতে মানে আনভেকচিনেটেড কিছুমান আহাৰ পিছতে PPRটো দেখা গ'ল কিন্তু তাৰ আগত আমি দেখা নাছিলোঁ আজি 5-6 বছৰ আগৰ পৰাহে PPRটো অলপ বেছি প্ৰেভেলেণ্ট হৈছে সেইকাৰণে আমাৰ অসম গভৰ্ণমেণ্টেও এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰতে আমাৰ অসম গভৰ্ণমেণ্টৰ চৰকাৰেও আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা PPR ভেকচিন আমাৰ ফাৰ্মাৰবিলাকক যোগান ধৰিছে বিনামূলীয়াকৈ গতিকে তেওঁলোকে এতিয়া ভেকচিনবিলাকো দি আছে আমাৰ বিভাগৰ কৰ্মচাৰীবিলাকেও যথেষ্টভাৱে লাগি আছে আৰু সেইটো হ'ল PPR তাৰমানে লক্ষণটো এনেকুৱা হয় খুব জ্বৰ উঠিব খাবলৈ মন নকৰে টেম্পাৰেচাৰ 104 বা 5 থাকিব একদম নাকেদি হেঙুনটো ওলাব আৰু পায়খানাটো খুব গন্ধ পায়খানা হয় মানে খাদ্যনলীত ধৰাৰ পিছতে তাৰমানে কি আলচাৰেটিভ এটা চিণ্ড্ৰম আহি যায় যিটোৰ কাৰণে ছাগলীটো কেতিয়াও খাব নোৱাৰে গতিকে খুব কৰিব লাগে আৰু ফাৰ্মখনত যদি কেতিয়াবা এটা লাগিছে লগে লগে আইচলেট কৰাই দিব লাগে আৰু ফাৰ্মখনত সদায় ৰাখিব লাগে ছাগলী ফাৰ্ম কৰিলে এটা আইচলেটেড ঘৰ বনাব লাগে আইচলেটেড ঘৰটো এই কাৰণ মানে চিক এনিমেলৰ কাৰণে সেইটো ছেপাৰেটকৈ কৰি দিব লাগে কাৰণ বিভিন্ন কণ্টেজাৰ যেনে গোট পক্স এটা আছে PPRৰ পিছতে আহিলে গোট পক্স যিটো খুব সঘনে আমাৰ দেখা দিয়া নাই যদিও মাজে মাজে এইটো দেখা দিলে বহুত খতৰনাক এইটো ভাইৰাছ মানে গুটি হৈ যাব ছাগলী মুখে খাব ৱাৰত যদি হৈ যায় পোৱালি খাব নোৱাৰে
পোৱালি জন্ম হোৱাৰ পিছতে যদি হোৱাটো হয় খাব নিদিয়ে আৰু পোৱালি মৰি থাকিব। গতিকে এটা ডেডলি ভাইৰাছ এইটো। গতিকে এইটো আমি প্ৰিভেণ্ট কৰিব লাগিলে আমি ভেকচিনটো দিব লাগে। ভেকচিনটো আমি 4 মাহ বয়সৰ পিছৰ পৰা আমি ভেকচিন দিব আৰম্ভ কৰিব পাৰোঁ, PPR বা 4 মাহৰ পিছে পিছে। আৰু যদিও কেতিয়াবা লিখা থাকে PPR তাৰমানে লাইফ টাইম ভেকচিনেশ্যন, কিন্তু এইটো মই এডভাইচ কৰোঁ যে যিহেতু ভেকচিনৰ কোল্ড চেইন মেইনটেইন কৰা থাকে, ইয়াত থাকে পেৰিয়ডিকেলি মানে 1 year ইণ্টাৰভেলত দি দিলে, এবছৰৰ মূৰে মূৰে যদি PPRটো দি থাকে, নিশ্চয় ফাৰ্মখনৰ পৰা এই ফাৰ্মখনে তাৰমানে PPR আৰু পক্ষৰ পৰা ৰেহাই পাব পাৰে। আৰু এটা আছে খুব কম সংখ্যক দেখা যায় এইটো বেমাৰ, এণ্টেৰটক্সিমিয়া বুলি কয়। সেইটো এটা খতানক বেক্টেৰিয়েল ডিজিজ। মানে হঠাতে ৰাতি মানে ছাগলীটো আটা পাৰিব বা কৰিব, পায়খানা কৰিব নোৱাৰে, ৰাতিপুৱা দেখিব একদম ঠাণ্ডা হৈ গ'ল আৰু লগে লগে মৰি যায়, এণ্টেৰটক্সিমিয়া। এইটো মাৰ্কেটত ভেকচিন এভেইলেবল থাকে। এইটো আপোনাৰ 5-6 মাহ পিছতে আমি দিব পাৰে, বছৰত এবাৰ দিলেই হৈ যায়। গতিকে এই ভেকচিন 3টা। বাকী আমি যদি চাব যাওঁ তাৰমানে ছাগলীৰ ক্ষেত্ৰতো আমাৰ ৰিং ভেকচিনেশ্যন যিটো কোৱা যায় FMD, সেইটো আমি কৰিব পাৰোঁ। কেতিয়াবা ধৰক এই গোহালিত যদি FMD লাগিছে, তেতিয়া ছাগলীটো আহিব পাৰে, যিহেতু কণ্টেজিয়াছ ভাইৰাছ। গতিকে আমি সেই ছাগলীখিনিকো আমি ৰিং ভেকচিনেশ্যন, গাহৰি বা ছাগলী যদি সেই এৰিয়াটোত আছে, তেতিয়াহ'লে আমি সেইখিনিও তাৰমানে ৰিং ভেকচিনেশ্যনৰ জৰিয়তে আমি কাভাৰ কৰি ল'ব লাগে। তেতিয়াহ'লে আমি এই ছাগলীখিনিও তাৰমানে FMDৰ পৰা ৰক্ষা কৰিব পাৰোঁ। গতিকে ভেকচিন বুলি কওঁতে এইকেইটাই ভেকচিন, আৰু তেনেকুৱা HSBQ বা তেনেকুৱা বেমাৰ ঠিক নাথাকে। আৰু পেলুৰ কাৰণে যিটো আমাৰ সদায় হেৰি কৰিব লাগে, আৰু এটা বেমাৰ থাকে, সেইটো মানে আমাৰ চিকৰা অকণি যিটো এইটো থাকে, লাইচ বা মেন্স, এই যিখিনি ফাফৰা ধৰা বুলি কয়, সেইটো তাৰমানে মাটিত বেছি থাকিলেই হয়। আৰু এই যে ওখ ঠাইৰ তলত যে পায়খানাটো সদায় মাজে মাজে চাফা কৰি থাকিব লাগে। আৰু ফাৰ্ম এণ্টিচাইটিক আজিকালি পটাছ পাই ব্লিচিং পাউডাৰ মাজে মাজে ছটিয়াব লাগে। আৰু হাইপ'ক্লৰিক যিটো চলিউশ্যন আমাৰ ডিপাৰ্টমেণ্টবিলাকো আজিকালি যোগান ধৰিছে, সেইটো আনি পেলাই মাজে মাজে ছটিয়াইছিলে নিশ্চয় এইটো বেমাৰৰ পৰা হাত সাৰিব পাৰে। আৰু পেলুৰ ঔষধটো মানে ডাঙৰবিলাকত 3 মাহৰ মূৰে মূৰে খুৱাই থাকিলে এই যিটো ফিটা পেলু থাকে সেইটোৰ পৰা ৰক্ষা পাৰিব। ছাগলী পালকসকলে নিয়মীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ লগতে পেলুৰ দৰৱ খুৱাব লাগে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।